হয়, শোণিতপুৰ জিলাত ঢেকীয়াজুলি মিঠামৰ এগৰাকী চাহ জনগোষ্ঠীয় আদিবাসী লোকশিল্পী তথা অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক এগৰাকী লোকশিল্পী দীনকান্ত তাঁতী। আৰু এইগৰাকী দীনকান্ত তাঁতীক 2018-19 বৰ্ষত যি তেজপুৰত অনুষ্ঠিত হোৱা যি জুবিন গাৰ্গৰ নেতৃত্বত যি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনে প্ৰথমবাৰৰ বাবে এইগৰাকী লোকশিল্পীক আগবঢ়াইছিলে দীপালী বৰঠাকুৰৰ সোঁৱৰণি বঁটা। আৰু মোৰ লগত উপস্থিত আছে এইগৰাকী লোকশিল্পী দীনকান্ত তাঁতী। আৰু এইগৰাকী দীনকান্ত তাঁতীক জুবিন গাৰ্গে, এই মহান শিল্পী জুবিন গাৰ্গে 2018-19 বৰ্ষত এইগৰাকী লোকশিল্পীক অসমবাসীৰ ওচৰত চিনাকি কৰি দিছিলে। আজি সেই মহান শিল্পীগৰাকী হেৰাই যোৱাত আকস্মিক যি বিষ ঘটাত এইগৰাকী লোকশিল্পী বহু মৰ্মাহত হৈ পৰিছে, তেওঁ শোকত ভাগি পৰিছে। আৰু যি বঁটাৰ লগত যি 30,000 টকা এককালীন তেওঁক আচলতে সাহাৰ্য প্ৰদান কৰিছিলে, আৰু সেই 30,000 টকাৰে সেইগৰাকী জুবিন গাৰ্গক তেওঁ সদায় জীয়াই ৰাখিবৰ কাৰণে, তেওঁৰ যি স্মৃতি জীয়াই ৰাখিবৰ কাৰণে তেওঁ এখন হাৰমনিয়াম কিনিছিলে। আৰু সেই হাৰমনিয়ামখন এই লোকশিল্পীগৰাকীৰ ওচৰতে আছে। আৰু এই যি হাৰমনিয়ামখন তেওঁ সেই যি জুবিন মহান শিল্পীগৰাকীৰ সোঁৱৰণত তেওঁ আচলতে এইখন হাৰমনিয়াম তেওঁ কিনিছিলে। আৰু আজি তেওঁ মৰ্মাহত হৈ পৰিছে। আৰু জুবিন গাৰ্গ সেই সময়ত এই যি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ সভাপতি আছিলে, আৰু তেখেতৰ সভাপতিত্বত কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন এইগৰাকী লোকশিল্পীক প্ৰথমবাৰৰ বাবে আচলতে দীপালী বৰঠাকুৰ বঁটা তেওঁক আগবঢ়াইছিলে। মই পোনে পোনে তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰিম। কি ক'ব দাদা, আজি আপোনাক 2018-19 বৰ্ষতে এই জুবিন গাৰ্গে, সেই মহান যি শিল্পীগৰাকী, হিয়াৰ আমঠুগৰাকীয়ে আপোনাক নিজ হাতেৰে এই বঁটা আপোনাক প্ৰদান কৰিছিলে। আজি তেওঁ নাই, কি ক'ব, কেনেকুৱা কি অনুভৱ হৈছিলে সেই সময়ত? কি ক'ম, গোটেই অসমবাসীয়েতো গম পায়। গতিকে আমাৰ ইমান ডাঙৰ শিল্পী এজন আজি আমাৰ চকুৰ ওচৰৰ পৰা আঁতৰি গৈছে। গতিকে ইয়াতকৈ দুখৰ বিষয় জানো আছে আমাৰ? গোটেই অসমখন গোটেই খালী খালী হৈ লাগিছে, খালী স্থানত যেন লাগিছে আমাৰ। তেখেতৰ যি আদৰ্শ মৰম মই আজিও পাহৰিব পৰা নাই। তেখেতে আৰু 100 বছৰমান জীয়াই থাকিব লাগিছিল, কিন্তু কি কৰিম, মোৰ আশা আছিল তেখেতক এজন সম্বৰ্ধনা জনাম বুলি, কিন্তু সেইটোও মোৰ সম্বৰ্ধনা জনাব নোৱাৰিলোঁ মই। তেখেতে মোক যেতিয়া প্ৰথমবাৰ দেখিলোঁ যে তেখেতে বঁটা দিবৰ কাৰণে মোক নিমন্ত্ৰণ কৰিছিল, সেই সময়ত গৈ গৰিমা বাইদেউক পাইছিলোঁ। গৰিমা বাইদেউৰ লগত আমি জুবিন দাক পালোঁ। জুবিন দাই কোনটো দীনতাঁতী হয় বুলি দূৰৰ পৰাই কৃষ্ণ দামোদৰৰ দৰে দৌৰ মাৰি আহি মোক বুকুত সাৱটি ল'লে। এইষাৰ কথা মনত পৰিলে মোৰ এতিয়াও চকুৰ পানী নিগৰি আহি আছে। তাৰ নিচিনা শিল্পী এজন আজি অসমত নাই। গতিকে বৰ দুখৰ বিষয়। গোটেই অসমবাসী আৰু আমি সকলোৱে মিলি তাৰ গোটেই নাম উজ্বলাই থ'ব লাগে। গতিকে 30,000 টকা চেক দিছিল, সেই চেকত মই পইচা বেংকত দি মই 15,000 টকা দি হাৰমনি কিনিছোঁ। আৰু সেই হাৰমনি দি মই এতিয়াও চৰ্চা, নিজৰ জাতিৰ কলা কৃষ্টিটো জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰি এতিয়াও মই সেই হাৰমনিখন মোৰ ওচৰত আছে। আৰু তেখেতৰ এই গোটেই বিৱৰণটো মই গোটেই জীৱনটো জীয়াই ৰাখিম বুলি, মই যেতিয়ালৈকে জীয়াই থাকিম তেতিয়ালৈকে মই এইটো জীয়াই ৰাখিম বুলি মই মোৰ অন্তৰত ভাবি লৈছোঁ। হয়, আচলতে এনেধৰণে এইগৰাকী দীনকান্ত তাঁতী শোকাহত হৈ পৰিছে। আকস্মিক মহান শিল্পীগৰাকীৰ আকস্মিক বিগত তেওঁ মৰ্মাহত হৈ পৰিছে। মহান শিল্পীগৰাকী যি সোঁৱৰণত তেওঁ এখন হাৰমনিয়াম তেওঁ কিনিছে, আৰু সেই হাৰমনিয়ামখন বজাই তেওঁ এতিয়াও তেওঁ সংগীত চৰ্চা তেওঁ অব্যাহত ৰাখিছে। তেওঁ সেই সংগীত চৰ্চাৰ মাজেৰে, সেই হাৰমনিয়ামৰ মাজেৰে তেওঁ এইগৰাকী যি মহান শিল্পীক তেওঁ প্ৰতি মুহূৰ্তত সোঁৱৰণ কৰিছে। মই মুখৰ পৰা আমি এটা গীত শুনিবলৈ বিচাৰিছোঁ। সেই মহান শিল্পীগৰাকী যি ঝুমুৰ আচলতে গীত গাইছিলে, সেই ঝুমুৰ এটা গীত শুনিব বিচাৰিছোঁ। জুবিনদাই গোৱা ঝুমুৰ আপুনি ভাদরে কাদোসি রাইতে মনে পড়ে তোকে ঘনে ঘনে, ধনী রে করম সালে সোনা সোনা মন যে, এ ধনী রে করম সালে
সোনা সোনা মন যে ভাদরে কাদসি রাইতে মনে পড়ে তোকে ঘনে ঘনে ধনী রে এ করম সালে সোনা সোনা মন যে ধনী রে করম সালে সোনা সোনা মন যে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।